নমস্কাৰ বন্ধুসকল, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, আগন্তুক দিনত যদি কোনো গ্ৰহৰ পৰিৱৰ্তনে হঠাতে আপোনাৰ খৰচ বৃদ্ধি কৰে, কিন্তু একে সময়তে বিদেশৰ পৰা সফলতাৰ আভাস, নতুন কেৰিয়াৰৰ সুযোগ আৰু আপোনাৰ জীৱনত লুকাই থকা ডাঙৰ পৰিৱৰ্তন আনে, তেন্তে কি হ'ব? যদি এফালে এইবাৰ আপোনাক সাৱধান হ'বলৈ সকীয়াই দিয়ে, আনফালে ই আপোনাৰ বাবে ভাগ্যৰ কিছুমান নতুন দুৱাৰ মুকলি কৰাৰ সম্ভাৱনাও আছে, তেন্তে কি হ'ব? যদি আপোনাৰ ৰাশি সিংহ ৰাশি হয়, তেন্তে 2026 চনৰ 16 জুলাইৰ পৰা 17 আগষ্টলৈকে সময়ছোৱা আপোনাৰ বাবে একেবাৰে সাধাৰণ নহ'ব। কাৰণ এই সময়ছোৱাত আপোনাৰ ৰাশিৰ প্ৰভু সূৰ্যই কৰ্কট ৰাশিত পৰিৱৰ্তিত হ'ব আৰু জ্যোতিষৰ মতে ৰাশিৰ প্ৰভুৱে যেতিয়া তাৰ স্থান সলনি কৰে, তেতিয়া সেই ৰাশিৰ অধীনত জন্ম লোৱা জাতক জাতিকাসকলৰ জীৱনত ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ দেখা যায়। প্ৰিয় দৰ্শক, এইবাৰ আপোনাৰ ৰাশিৰ পৰা সূৰ্য দ্বাদশ স্থানত প্ৰৱেশ কৰিব। এই ঘৰটোৱে কেৱল খৰচ আৰু লোকচানেই নহয়, বিদেশ ভ্ৰমণ, আধ্যাত্মিক অগ্ৰগতি, লুকাই থকা শত্ৰু, চিকিৎসালয়ত ভৰ্তি, মানসিক শান্তি, জীৱনৰ অদৃশ্য পৰিৱৰ্তনকো প্ৰতিনিধিত্ব কৰে। গতিকে এই প্ৰৱেশে আপোনাৰ জীৱনলৈ কিছুমান অপ্ৰত্যাশিত পৰিঘটনা, নতুন সুযোগ আৰু উল্লেখযোগ্য প্ৰত্যাহ্বান আনিব পাৰে। গতিকে এই প্ৰৱেশে আপোনাৰ চাকৰি, ব্যৱসায়, বিত্ত, স্বাস্থ্য, পাৰিবাৰিক জীৱন আৰু ভৱিষ্যতৰ ওপৰত কি প্ৰভাৱ পেলাব, কোনে বিশেষ সুবিধা লাভ কৰাৰ সম্ভাৱনা আছে আৰু কি কি বিষয়ত আপুনি সাৱধান হ'ব লাগিব, আমি সূৰ্য দেৱৰ আশীৰ্বাদ লাভ কৰি এই প্ৰৱেশৰ ইতিবাচক ফলাফল সৰ্বাধিক কৰিবলৈ আপুনি ল'ব পৰা কিছুমান সহজ আৰু ফলপ্ৰসূ ব্যৱস্থা শিকিম। প্ৰিয় দৰ্শক, সূৰ্যই এই গুৰুত্বপূৰ্ণ প্ৰৱেশে সিংহ ৰাশিৰ ওপৰত কি প্ৰভাৱ পেলাব সেই বিষয়ে বিতংভাৱে জানো আহকচোন। গতিকে পলম নকৰি আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় দৰ্শক, প্ৰথমতে জানো আহক আৰ্থিক অৱস্থা। প্ৰথমে টকা আৰু খৰচৰ কথা কম। এই সময়ছোৱাত আপোনাৰ খৰচ হঠাতে বাঢ়িব পাৰে। আপুনি ঘৰৰ প্ৰয়োজনীয়তা, ভ্ৰমণ, স্বাস্থ্য, বাহন বা অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ বাবে আশা কৰাতকৈ অধিক খৰচ কৰিব পাৰে। অপৰিকল্পিত খৰচে আপোনাৰ সঞ্চয়ত প্ৰভাৱ পেলাব পাৰে। গতিকে এই সময়ছোৱাত প্ৰতিটো খৰচ বুদ্ধিমানৰূপে কৰক আৰু বাজেট বজাই ৰাখক। অপ্ৰয়োজনীয় ক্ৰয়ৰ পৰা আঁতৰি থাকিব আৰু ভৱিষ্যতৰ বাবে কিছু ধন সঞ্চয় কৰিবলৈ চেষ্টা কৰক। কিন্তু যদি আপোনাৰ কাম বিদেশৰ সৈতে জড়িত বা বিদেশী কোম্পানীৰ সৈতে আপোনাৰ সম্পৰ্ক আছে, তেন্তে তাৰ পৰা আৰ্থিক লাভৰ সম্ভাৱনা আছে। এতিয়া জানো আহক যে কেৰিয়াৰ আৰু ব্যৱসায়ৰ কথা কম, যিটো আপোনাৰ যদি আপুনি বহু জাতিক কোম্পানীত কৰ্মৰত, বিদেশত কাম কৰিব বিচাৰে বা বিদেশৰ সৈতে জড়িত ব্যৱসায় আছে, তেন্তে এইবাৰ আপোনাৰ বাবে নতুন সফলতা কঢ়িয়াই আনিব পাৰে। আপুনি নতুন প্ৰকল্প, নতুন ক্লায়েণ্ট আৰু আৰ্থিক অগ্ৰগতিৰ সুযোগ পাব পাৰে। কিন্তু আনফালে কৰ্মক্ষেত্ৰ কিছুমান লোকো আপোনাৰ বিৰুদ্ধে সক্ৰিয় হ'ব পাৰে। আপোনাৰ লুকাই থকা শত্ৰুৱে আপোনাৰ পৰিকল্পনাক বিধ্বস্ত কৰিবলৈ চেষ্টা কৰিব পাৰে। গতিকে আপোনাৰ গুৰুত্বপূৰ্ণ পৰিকল্পনা আৰু ভৱিষ্যতৰ কৌশল সকলোৰে সৈতে ভাগ বতৰা কৰাটো পৰিহাৰ কৰক। কেৱল বিশ্বাসযোগ্য মানুহৰ ওচৰতে আত্মগোপন কৰক। ধৈৰ্য আৰু বুজাবুজিৰে কাম কৰিলে প্ৰতিপক্ষক জয় কৰিব পাৰি। প্ৰিয় দৰ্শক, এতিয়া জানো আহক যে পাৰিবাৰিক জীৱন যদি চাওঁ, এই সময়ছোৱাত আপুনি পৰিয়ালৰ সদস্যৰ সৈতে কম সময় কটাব পাৰে। কৰ্মৰ চাপ আৰু আন কাৰণত মানসিক দূৰত্বৰ সৃষ্টি হ'ব পাৰে। যদি আপুনি বিবাহিত, তেন্তে সৰু সৰু কথাত পত্নীৰ লগত ভুল বুজাবুজিৰ পৰা আঁতৰি থাকক। শান্তভাৱে যোগাযোগ কৰক আৰু আপোনাৰ সম্পৰ্কত বিশ্বাস বজাই ৰাখক। স্বাস্থ্যৰ দিশ যদি চাওঁ, আপোনাৰ স্বাস্থ্যৰ সন্দৰ্ভত অতিৰিক্ত যত্নৰ প্ৰয়োজন। দ্বাদশ স্থানত সূৰ্যৰ উপস্থিতিয়ে চকুৰ আপোনাৰ বিষ হ'ব পাৰে, মূৰৰ বিষ হ'ব পাৰে, ভাগৰুৱা, টোপনিৰ অভাৱ বা অনিদ্ৰা আদিৰ সৃষ্টি কৰিব পাৰে। কিছুমান জাতক জাতিকাই মানসিক চাপ বা অস্পষ্ট উদ্বেগ অনুভৱ কৰিব পাৰে। গতিকে পৰ্যাপ্ত জিৰণি লওক, সময়মতে শুই লওক আৰু সুষম ৰুটিন বজাই ৰাখক। যোগ, প্ৰাণায়াম, ধ্যান মানসিক শান্তি আনি আপোনাৰ স্বাস্থ্যৰ উন্নতি সাধন কৰিব। বিদেশ ভ্ৰমণ আৰু আধ্যাত্মিকতা যদি চাওঁ, যদি আপুনি বিদেশ ভ্ৰমণৰ পৰিকল্পনা কৰিছে বা বিদেশত অধ্যয়ন বা নিয়োগ কৰি আছে, তেন্তে এই প্ৰৱেশে আপোনাৰ বাবে ভাল লক্ষণ হ'ব পাৰে। লগতে এই সময়ত আপোনাৰ মন আধ্যাত্মিক সাধনা, প্ৰাৰ্থনা, ধ্যান আৰু ধৰ্মীয় কাম কাজৰ প্ৰতি অধিক আকৰ্ষিত হ'ব পাৰে। ইয়াৰ ফলত মানসিক শান্তি আৰু আত্মবিশ্বাস দুয়োটা বৃদ্ধি পাব।
শুভ প্ৰতিকাৰ কিছুমান আছে যদি আপোনাৰ এতিয়া এই প্ৰৱেশৰ শুভ প্ৰভাৱ বৃদ্ধি আৰু নেতিবাচক প্ৰভাৱ হ্ৰাস কৰাত সহায়ক বুলি বিবেচিত প্ৰতিকাৰৰ বিষয়ে আমি জানো আহকচোন। প্ৰতিদিনে আপুনি ৰাতিপুৱা কি কৰিব, গা ধুই তামৰ পাত্ৰ এটাত আপুনি কি কৰিব, বিশুদ্ধ পানী ল'ব আৰু সূৰ্য দেৱতাক আপুনি অৰ্পণ কৰক। জল অৰ্পণ কৰাৰ সময়ত আপুনি যেতিয়া পানী অৰ্পণ কৰিব তেতিয়া আপুনি কি কৰিব, ওম সূৰ্যায় নমঃ মন্ত্ৰটো আপুনি কি কৰিব, ভক্তিৰে আপুনি 11 বাৰ বা 108 বাৰ আপুনি আবৃত্তি কৰক। কাৰণ আপোনাৰ 11 বাৰটো আপুনি কমেও 11 বাৰ আপুনি কৰিব পাৰে। দেওবাৰে পাৰিলে আপুনি কি কৰিব, তাম, ঘেঁহু, গুড় এইখিনি আপুনি দান কৰিলে অত্যন্ত শুভ হ'ব। লগতে আপোনাৰ পিতৃ মাতৃ আৰু শিক্ষকক সন্মান কৰক আৰু যিকোনো দুখীয়া মানুহ সহায় কৰিবলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা সূৰ্যদেৱে সূৰ্যদেৱৰ যি আশীৰ্বাদ লাভ কৰিব। প্ৰিয় দৰ্শক, সামগ্ৰিকভাৱে 2026 চনৰ যি আপোনাৰ এই সূৰ্যৰ যি কৰ্কট ৰাশিৰ যি প্ৰৱেশ হ'বলৈ গৈ আছে আৰু এই প্ৰৱেশে সিংহ ৰাশিৰ বাবে মিশ্ৰিত ফলাফল কঢ়িয়াই আনিব। খৰচ বৃদ্ধি হ'ব পাৰে আৰু মানসিক চাপৰ সৃষ্টি হ'ব পাৰে। যদি বিদেশৰ লগত জড়িত কাম, আধ্যাত্মিক অগ্ৰগতি আৰু নতুন সুযোগৰ পৰাও লাভৰ সম্ভাৱনা প্ৰবল। যদি আপুনি ধৈৰ্য, অনুশাসন আৰু সঠিক পৰিকল্পনাৰে আগবাঢ়ি যায় আৰু পৰামৰ্শ দিয়া ব্যৱস্থাসমূহ অনুসৰণ কৰে তেন্তে আপুনি এই প্ৰৱেশৰ সৰ্বোচ্চ সুবিধা লাভ কৰিব পাৰিব। প্ৰিয় দৰ্শক, যিহেতু আমি চন্দ্ৰ ৰাশিৰ ভিত্তি কৰি আজি আমি ৰাশিফল আমি কওঁ আৰু যিহেতু আপোনাৰ চন্দ্ৰ ৰাশি যদি আপোনাৰ চন্দ্ৰ ৰাশি হয় যে আপোনাৰ যিটো ৰাশি আপোনাৰ যি সিংহ ৰাশিৰ ওপৰত যিহেতু আমি আলোচনা কৰিলো আৰু সিংহ ৰাশিটো যিহেতু চন্দ্ৰ ৰাশিৰ ওপৰত ভিত্তি কৰি হয়, তো আপোনাৰ চন্দ্ৰ ৰাশিয়ে যদি হয় তেতিয়াহে আপোনাৰ কিন্তু এই যি ফলাফল আজি যি গ্ৰহৰ যি গোচৰত আজি আপোনাৰ প্ৰৱেশৰ ফলত আজি কি ফল হ'ব পাৰে বা তাৰ ওপৰত আমি যিহেতু দাঙি ধৰিলো, যিহেতু কৰ্কট ৰাশিত আজি সূৰ্যদেৱ আজি প্ৰৱেশ কৰিবলৈ গৈ আছে আৰু সেই প্ৰৱেশত আজি যিহেতু আপোনাৰ কি ফলাফল হ'ব সিংহ ৰাশিৰ জাতক জাতিকাৰ বাবে তাৰ ওপৰত আমি যিহেতু আপোনালোকৰ ওচৰত আমি ভিডিঅ'ত লৈ আহিলো। গতিকে আশা কৰিছো যে আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিতো মানুহ লাভান্বিত কৰিলে তেনেহ'লে ভিডিঅ'টো লাইক এটা কৰিব আৰু যিমান পাৰে আপোনালোকৰ বন্ধু বান্ধৱী হওক, পৰিয়ালবৰ্গ হওক, পাৰিলে ভিডিঅ'টো শ্বেয়াৰ এটা কৰি দিব আৰু আপোনাৰ কমেণ্ট বক্সত আপোনালোকে জয় সূৰ্যদেৱ, আজি সূৰ্যদেৱৰ যিহেতু আপোনাৰ আশীৰ্বাদ, তো আপোনাৰ আশীৰ্বাদ পাবৰ কাৰণে জয় সূৰ্যদেৱ আপোনালোকে কমেণ্ট এটা কৰিব। আৰু আমাৰ চেনেলটো যদিহে আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, এনে ৰাশিফলৰ ভিডিঅ' বা বিভিন্ন গ্ৰহৰ আজি যি পৰিঘটনা, আজি গ্ৰহৰ যি প্ৰৱেশ, এইখিনিৰ ভিডিঅ' আপুনি পাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলো। ধন্যবাদ।